আমাৰ এইটো অঞ্চলত মৈৰাবাৰীৰ দক্ষিণ অঞ্চলত আমাৰ বিদ্যুতৰ বহুত ঘুচনি হৈ পৰিছে। লাইনখন নিদিয়ে, কাৰেণ্ট নাপাওঁ, আমি ল'ৰা ছোৱালী পঢ়িব নোৱাৰে। এই দিনত কেতিয়াবা যদি আধা ঘণ্টামান আহে, সন্ধ্যাৰ পিছত আৰু আমি কেতিয়াও লাইনৰ লগত লগ কৰিব নোৱাৰোঁ। ল'ৰা ছোৱালী এনেই মানে এন্ধাৰত ভাত খাব লাগে, বহি থাকিব লাগে, আৰু ফেনটো নচলে। গৰমত বহুত অসুবিধা হৈ আছে। এইপিনে বিলৰ সময়ত আহিলে যেতিয়া বৰষুণ থাকে, সেইদিনা লাইনখন দিয়াৰ পিছত পিছদিনা আহি লাইনৰ কাৰণে মানুহৰ ঘৰলৈ যোৱাৰ লগে লগে মানুহে কেচ কালাটা হৈ যায়, কাজিয়া হৈ যায়। যাতে আমাৰ এইফালে ৰেগুলাৰ লাইনখন দিব লাগে, সেইখন আমি অফিচত অনুৰোধ কৰিলোঁ যে আমাৰ ইয়াত লাইন সদায় দি থাকে। বহুতো গৈ আছে, মানুহ অফিচত গৈ আছে, গৈ পেলাই কমপ্লেইন দি আছে। দিয়াৰ পিছত কেতিয়াবা যদি ৰাতি 11টা বজাত আধা ঘণ্টামান দিয়ে, পিছত আৰু 12টাৰ পিছত আৰু নাথাকে। এই আধা ঘণ্টা সময় দি পেলাই সান্তনা দিয়ে, মানুহে বাট চাই থাকে লাইন আহিব বুলি। এই বুলি গোটেইটো ৰাতি মানুহে বহি বিচিব লাগে গৰমত। গতিকে এইখিনি কাম, এই দুৰ্নীতি কৰিছে সিহঁতে, যাতে এই দুৰ্নীতিখন নকৰে, আমাক সদায় লাইন দি থাকে। মৈৰাবাৰী আছে, এই দুইখন ঠাইত মানে সদায় মানে মানুহ গৈয়ে আছে আৰু সিহঁতে আহি আছে, লাইনৰ কাম কৰি আছে, দিনতে কাম কৰে, কিন্তু লাইন নিদিয়ে আমাক। লাইন দিলেই আমাৰ একো অসুবিধা নাছিলে। এতিয়াতো বহুত অসুবিধা, বানপানী আছে, অসুবিধা আমাক কৰি দিয়ে, লাইনখন ৰেগুলাৰ দি থাকে। কমাৰ্চিয়েল কনজিউমাৰ কৰি আমি ঘৰত লৈছোঁ, কিন্তু বিদ্যুৎ সৰবৰাহকাৰীসকলে বিদ্যুৎ আমাক নিদিয়ে। বিদ্যুৎ নিদিয়াৰ ফলত আমাৰ টমটমৰ বন্ধ হৈ আছে। আমি দুখীয়া মানুহ, এই টমটম চলাই মই জীৱন নিৰ্বাহ কৰোঁ, যাৰ ফলতে আমি টমটমৰ কিস্তিটো দিব নোৱাৰা হৈছোঁ। ইফালে 2 কাঠা মাটি বিক্ৰী কৰি টমটমটো কিনিলোঁ, কিন্তু বিদ্যুতৰ অভাৱৰ কাৰণে টমটম চলাব নোৱাৰা হৈ পৰিছে। ইফালে টমটমৰ বিলখন আমি আদায় দিব নোৱাৰাৰ কাৰণে মালিকে টমটম নিবৰ কাৰণেও বাৰে আমাক কৈ আছে। গতিকে আমি বিদ্যুৎ বিভাগক তথা আমাৰ মামা মুখ্যমন্ত্ৰী তেখেতক অনুৰোধ জনাওঁ, তেখেতে যাতে আমাৰ চহৰীয়া পাম, লেংগেবৰী, উৰলকটা, শকনবাহী এই গাঁওসমূহত বিদ্যুৎ নিয়মীয়াকৈ সৰবৰাহ কৰি আমাৰ জীৱিকা নিৰ্বাহৰ পথ মুকলি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী তথা বিদ্যুৎ বিভাগৰ উচ্চপদস্থ কৰ্মচাৰীসকলক আমি সৰ্বসাধাৰণ ৰাইজৰ তৰফৰ পৰা টানি অৱশ্যে আমি জানি আছোঁ, আমাৰ এইফালে যে মানে বিদ্যুৎ দিয়ে, কেতিয়াবা বিদ্যুৎ দিয়ে 10টাৰ পিছত, যেতিয়া ল'ৰা ছোৱালী লিখা পঢ়া শেষ হৈ যায়, লিখা পঢ়া কৰিব নোৱাৰা হয়, তেতিয়া মানে তেওঁলোকে শুই পৰে, তেতিয়া বিদ্যুৎ দিয়ে। আৰু যে কেতিয়াবা বিদ্যুৎ দিয়েও 1 ঘণ্টা বা 2 ঘণ্টা দি আৰু নাই। এনেকুৱা অৱস্থাত হৈ আছে যে আমি মানে এতিয়া টিকিব নোৱাৰা হৈছোঁ। খুব গৰম, ইমান গৰমত আমি মানে ভুগিব লগা হৈছে, কিন্তু বিদ্যুৎ নাই। কিন্তু বিলৰ সময়ত আমাৰ মানে প্ৰতি মাহে বিল আহি আছে, বিল মানে ডাবল বিল ভৰিব লাগে, কিন্তু বিদ্যুৎ মাত্ৰ 24 ঘণ্টা, মাত্ৰ 2 ঘণ্টা 3 ঘণ্টা 5 ঘণ্টা এনেকুৱা পাওঁ। ক'বলৈ বিচাৰিছোঁ যে তেখেতে কৈছে যে তেখেত মানে দক্ষশীল মুখ্যমন্ত্ৰী, আমিও জানিছোঁ তেখেতবোৰ দক্ষশীল, কিন্তু আমাৰ এইফালে যে এনেকুৱা বিদ্যুতৰ সংকট, এই সংকটটো যাতে আমাক দূৰ কৰি দিয়ে, বিদ্যুৎ আমাৰ মানে সদায় ৰেগুলাৰ দি দিয়ে, সেইটো আমাৰ ত্ৰিবৰী, চহৰীয়া গাঁও, দোৰাবান্ধি, লোচনাবুৰী, উৰলকটা, চহৰীয়া পাম, শগুনবাহী। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা।
জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ